উন্নয়নমুখী হ'ব আৰু এই বাজেটটো নিশ্চিতভাৱে অসমৰ বাজেট হিষ্ট্ৰীত এটা মাইল ষ্টোন হ'ব, সেইটো আমি আশা কৰিছোঁ। সমষ্টি উন্নয়নৰ কাৰণে গুৱাহাটীখন আপুনি কৈছিল শ্বিলং চেৰাপুঞ্জী ইত্যাদি বনাব, গতিকে তেনেকুৱা ধৰণৰ পৰিকল্পনা লৈ বাজেটত কিবা আশা কৰেনে? নিশ্চিতভাৱে আপুনি চাব, আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ ওপৰত আমাৰ দৃঢ় বিশ্বাস আছে আৰু তেখেতে নিশ্চিতভাৱে প্ৰতিটা সমষ্টিৰ কাৰণে চিন্তা কৰিব আৰু চেণ্ট্ৰেল গুৱাহাটী বাদ নকৰে। মধ্য গুৱাহাটীৰ পানীৰ সমস্যাৰ কাৰণে কি আশা কৰিছে? কালিৰ দিনটোত আপুনি কিন্তু পানীক লৈ সৰব হৈছে। আপুনি মাননীয় বিভাগীয় মন্ত্ৰী আমাকে প্ৰতিশ্ৰুতি দিলে অতি শীঘ্ৰে ডিচেম্বৰ মাহৰ ভিতৰতে তেখেতে পানীৰ সমস্যাটো পূৰণ কৰিব। আপুনি কালি অধ্যক্ষৰ কোঠালৈ গ'লনে? হয়, গৈছিলোঁ। অধ্যক্ষ মাতিছিল। কি ক'লে অধ্যক্ষ? তেখেতে পৰামৰ্শ আগবঢ়ালে আৰু তেখেতে পৰামৰ্শ অনুসৰি আমি আগবাঢ়ি যাম বাৰু। প্ৰথমে মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু মাননীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক বহু শুভকামনা জ্ঞাপন কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰীৰ দ্বিতীয়বাৰ মুখ্যমন্ত্ৰীত্বত এইখন প্ৰথম বাজেট আৰু জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই বিত্তমন্ত্ৰী হিচাপে জীৱনৰ প্ৰথম বাজেট। আমি আশা কৰিছোঁ এই বাজেটে ভাৰতীয় জনতা পাৰ্টীৰ সংকল্প পত্ৰক প্ৰতিফলিত কৰিব আৰু যিখিনি আমি ৰাইজৰ ওচৰত আমি প্ৰতিশ্ৰুতি দিছিলোঁ সেই প্ৰতিশ্ৰুতি পূৰণত এই বাজেটখনে ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰিব বুলি আমি আশা কৰিছোঁ। আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বুলি ক'লে সমগ্ৰ দেশখনতে জানে, গতিকে সমগ্ৰ দেশৰ জনসাধাৰণৰ দৃষ্টি থাকিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰৰ বাজেটখনৰ প্ৰতি। গতিকে বাজেটখন জনকল্যাণৰ কাৰণে আৰু বাজেটখন অসমখন সুৰক্ষিত কৰিবৰ কাৰণে, অসমৰ ল'ৰা ছোৱালীৰ এটা সুন্দৰ ভৱিষ্যত গঢ়িবৰ কাৰণে আৰু কৰ্মসংস্কৃতিৰ যাত্ৰাটো এটা ত্বৰান্বিত কৰিবৰ কাৰণে আৰু জ্বলন্ত সমস্যা যি সমাধান কৰাৰ প্ৰতিফলন এই বাজেটত